কংগ্ৰেছ নেতা পৱন খেৰাই যি অগ্ৰিম জামিনৰ আবেদন কৰিছিল তেলেংগানা উচ্চ ন্যায়ালয়ত, তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেৰাক এসপ্তাহৰ বাবে ট্ৰেনজিট এণ্টিচিপেটৰী বেইল গ্ৰাহ্য কৰিছিল। অৰ্থাৎ 7 দিনৰ বাবে পৱন খেৰাক যদি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেহেঁতেন তেনেহ'লে তেখেতক জামিনত মুকলি কৰি দিব লগা হ'লহেঁতেন। তেলেংগানা উচ্চ ন্যায়ালয়ে যি হুকুম দিছিলে তাক প্ৰত্যাহ্বান জনাই অসম চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে আৰু উচ্চতম ন্যায়ালয়ে আজি এক শুনানি লৈ এক খণ্ড বিচাৰপীঠে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৱন খেৰাক যি এসপ্তাহৰ বাবে ট্ৰেনজিট এণ্টিচিপেটৰী বেইল গ্ৰাহ্য কৰিছিল, ডেট হেজ বিন ষ্টেইড, ইয়াকে সূচাই পৱন খেৰাৰ বিৰুদ্ধে অসম আৰক্ষী এতিয়া গতিশীল হ'ব পাৰিব আৰু কোৱাৰচিভ একশ্যন লোৱাত কোনো বাধা নাথাকিব। অৰ্থাৎ এই গোচৰটোৰ তদন্তৰ খাতিৰত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেনেহ'লে নিশ্চিতভাৱে অসম আৰক্ষীয়ে তদন্তৰ খাতিৰত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেওঁক গ্ৰেপ্তাৰ কৰাৰ দৰ্জা নিশ্চিতভাৱে মুকলি হৈছে।